Welcome. So তোমালোকে আজি টপিকটো দিয়া some important results. Some important results. তোমালোকে পিডিএফটো পাবা এনেকে some important results বুলি। এতিয়া চোৱা ইয়াৰ কাৰণে তোমালোকে আগৰ পৰা মানে আগৰ ভিডিঅ'টো অলপ চাব লাগিব বা তোমালোকে এটা কাম কৰিব পাৰা পিডিএফটো চালেও হ'ব মানে তোমালোকে পিডিএফৰ পৰাটো লিখি লৈছা ন পাৰ্ট 2 যেটো আছিল পাৰ্ট 2 যেটো আছে সেইটো ভিডিঅ' চাব পাৰা নহলে পাৰ্ট 2 যিখিনি নোটছ আছিল নোটছখিনি তোমালোকে কপিত লিখিছা সেই কপিটো চাব পাৰা তাতে তোমালোকে এটা ইকুৱেশ্যন পাইছা ইকুৱেশ্যন 2 আছিল চাগে ইকুৱেশ্যন 2 তাতে মই ইকুৱেশ্যন 2 বুলি দিছিলোঁ ইকুৱেশ্যন 2 টো কি আছিল জানানে dg is equal to del g by del t p comma n into dt তোমালোকৰ মনত পৰিছেনে ইকুৱেশ্যনটো del g by del p এবাৰ আহিব কি t n into dp plus mu1 into dn1 plus mu2 into dn2 plus dot 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 plus mu j into dnj এইটো এটা ইকুৱেশ্যন তোমালোকে আছে তোমালোকে মিলাই চোৱা এই ইকুৱেশ্যনটো তোমালোকে পাবায়ে আগৰ ভিডিঅ'টোত চালেও পাবা পাৰ্ট 2 যেটো আছে ভিডিঅ' এইটোত চালেও পাবা নহলে তোমালোকে নোটছখিনিত চালেও পাবা তোমালোকে যে লিখিছা তাতে চালেও পাবা তাৰ মানে আমি এই ইকুৱেশ্যনটোৰ পৰা কিছুমান আমি ৰিজাল্ট উলিয়াই লম সাম ইম্পৰ্টেন্ট ৰিজাল্টস এতিয়া এই কোৱেশ্যনটো আমি লিখি ললো এতিয়া আমি কনসিডাৰ কৰিছো যে এটা সিস্টেমত নাম্বাৰ অফ মোল কনস্ট্যান্ট আছে নাম্বাৰ অফ মোল কনস্ট্যান্ট আছে মানে কি দেয়াৰ ইজ মই ইয়াতে লিখি দিও শৰ্টকে তোমালোকক অলপ লংকে লিখি দিছো কপি নাম্বাৰ অফ মোলস কনস্ট্যান্ট মানে কি জানানে কিবা এটা বস্তু কনস্ট্যান্ট মানে কি তাৰ চেঞ্জ নহয় তাৰ মানে নো চেঞ্জ ইন নাম্বাৰ অফ মোলস বুজিছা সো আমি এনেকুৱা এটা সিস্টেম কনসিডাৰ কৰিছো যত নাম্বাৰ অফ মোলস কনস্ট্যান্ট নাম্বাৰ অফ মোলস কাৰ আছিল নাম্বাৰ অফ মোলস মানে কি গম পোৱা নাই এটা সিস্টেম আমি এটো জানা এটা সিস্টেম আমি কনসিডাৰ কৰিছো যত 1 2 3 ডট 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 আই জে ইমান বিলাক কি আছে কম্পোনেন্ট আছে ইমান বিলাক কম্পোনেন্টস আছে আৰু কম্পোনেন্টস বিলাক কিমানত আছে মোলত আছে 1 টো কিমান মোল n1 মোল 2 টো n2 মোল 3 টো এনেকে গৈ n3 মোল এনেকে ni মোল nj মোল এবিলাক আছে আৰু আমি এনেকুৱাকৈ কনসিডাৰ কৰিছো ইমান টাইমে আমি কনসিডাৰ কৰা নাছিল ইমান টাইমে আমি ধৰি আছিল যে নাম্বাৰ অফ মোল বিলাক চেঞ্জ হয় এতিয়া আমি এনেকে ধৰি লৈছো যে নাম্বাৰ অফ মোল বিলাক কনস্ট্যান্ট আছে তাৰ মানে কম্পোনেন্ট বিলাক আমি যিমান এমাউন্টত লৈছো সেই এমাউন্টটো কনস্ট্যান্ট আৰু সেই এমাউন্টটো চেঞ্জ নহয় তেতিয়া কি হ'ব কোৱাচোন মই তোমালোকক এটা বস্তু কৈয়ে দিছো যদি আমি কনস্ট্যান্টৰ d লও d মানে কি কোৱাচোন d মানে কি নাম্বাৰ অফ মোল কনস্ট্যান্ট মানে কি তাৰ মানে n1 n2 ডট 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 nj কি এবিলাক কনস্ট্যান্ট হয় না এবিলাক হৈছে কনস্ট্যান্ট তাৰ মানে ইহতৰ যেটো চেঞ্জটো নহয় তাৰ মানে কি dn1 dn2 ডট 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 dnj এবিলাক কি হ'ব জিৰো নহব কাৰণ dn1 মানে কি বুজায় স্মল চেঞ্জ ইন n1 dn2 মানে স্মল চেঞ্জ ইন n2 dnj মানে স্মল চেঞ্জ ইন nj তাৰ মানে নাম্বাৰ অফ মোল কিন্তু আমি ধৰি লৈছো যে নাম্বাৰ অফ মোল কনস্ট্যান্ট তাৰ মানে হিয়তৰ চেঞ্জটো কি হ'ব তাৰ মানে চেঞ্জ নহয় মানে যদি d চেঞ্জ বিলাকক আমি d ৰে ৰিপ্ৰেজেন্ট কৰো গতিকে d ভ্যালু বিলাক কি হ'ব জিৰো হৈ নাযাব নেকি গতিকে তোমালোকে চোৱা গতিকে কি হ'ব চেঞ্জ হোৱা ভ্যালু বিলাক কি হৈ যাব গতিকে জিৰো তোমালোকৰ যদি টেম্পাৰেচাৰ কনস্ট্যান্ট ধৰা তেতিয়া কি লিখো আমি dt 0 নিলিখো জানো প্ৰেসাৰ যদি কনস্ট্যান্ট ধৰা যদি টেম্পারেচার কনস্ট্যান্ট ধরা dt মানে 0 যদি প্রেসার কনস্ট্যান্ট ধরা dp মানে 0 তেনেকে যদি নাম্বার অফ মোল কনস্ট্যান্ট ধরা n1 n2 তেন্তে dn1 dn2 এবিলাকো 0 হ'ব এতিয়া এই ইকুৱেশ্যনটো চোৱাচোন এই ইকুৱেশ্যনটো যদি বহাই দিয়া dg টো dg এ থাকিল এটো কি হ'ব del g ইনটু কি হ'ব এটো del g বাই del t pn dt এবিলাক একে থাকিব del g by del p tn into dp plus কি হ'ব কোৱা এতিয়া plus mu1 টো ঠিকে থাকিল mu1 dn1 ৰ জায়গাত কি হ'ব 0 হয় না নহয় 0 সব বিলাক 0 হৈ না যাব এটো mu1 into 0 plus
μ2 ইনটু 0 প্লাস ডট 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 প্লাস μj ইনটু 0 হ'ব না এইটো সো এতিয়া আমি ইকুৱেশ্যনটো মানে কি লিখিব পাৰোঁ ইয়াৰ তলত হ'ব মই ওপৰত লিখি দিছোঁ হয়নে ওপৰত লিখি দিছোঁ dg ইজ ইকুৱেল টু তোমালোকে এইটো চাই থকা তলৰটো dg ইজ ইকুৱেল টু এইটো এজ ইট ইজ থাকিব চেম টু চেম del g by del t p comma n into dt plus del g by del p t comma n into dp প্লাস এইবিলাক কি হৈ যাব সব 0 নহব μ1 into 0 μ2 into 0 μj into 0 সব গতিকে এইবিলাক কি হ'ব প্লাস 0 তাৰ মানে এইটো নাইকিয়া কৰি দিলো আমি হয়নে এতিয়া তোমালোকে এটা কাম কৰা এই যেটো ইকুৱেশ্যন পাইছা এইটো ইকুৱেশ্যন নাম্বাৰ তোমালোকৰ যে পিডিএফ আছে তাতে ইকুৱেশ্যন নাম্বাৰ 8 আছে গতিকে আমি ইকুৱেশ্যন নাম্বাৰ 8 বুলি দি দিলো না তোমালোকৰ যাতে কনফিউজ নোহোৱা তোমালোকৰ মই চাই ললো পিডিএফটো তোমালোকৰ এক সেকেন্ড yes পিডিএফটো তোমালোকৰ ইকুৱেশ্যন নাম্বাৰ 8 আছে এই তোমালোকৰ এনে মই জানো তোমালোকে বুজিও পাবা লিখিবও পাৰিবা হয়তো তোমালোকে ইকুৱেশ্যন নাম্বাৰ বিলাকত অলপ কনফিউজ হ'ব পাৰা মানে বহুত বিলাক ইকুৱেশ্যন হৈ গৈছে যে আৰু এটা বস্তু তোমালোকক কৈ দিও ইয়াতে তোমালোকক মই মানে চেপ্টাৰটো যেতিয়াৰ পৰা মানে যিটো পেজৰ পৰা ষ্টাৰ্ট কৰিছো তাৰ পৰা ইকুৱেশ্যন নাম্বাৰ বিলাক কন্টিনিউ কৰিছো সাপোজ আজি এইটো টপিক দিছো সাম ইম্পৰ্টেন্ট ৰিজাল্ট হয়নে আজি ইকুৱেশ্যন নাম্বাৰ 8 দিছো তাৰ মানে ইকুৱেশ্যন নাম্বাৰ 7 বা 6 এইবিলাক আগৰ টপিক বিলাকত আছিল কিন্তু তোমালোকে এক্সামত লিখিলে কিন্তু এইটো আগৰ যেটো ইকুৱেশ্যন দিলো হেতু ইকুৱেশ্যন নাম্বাৰ 1 দিব লাগিব এইটো ইকুৱেশ্যন নাম্বাৰ 2 হ'ব এক্সামত লিখিলে কাৰণ এক্সামত এটা টপিকে লিখিবা হয়নে কিন্তু মই ইয়াতে সব বিলাক সিৰিয়ালি লিখি দিছো নে সেই কাৰণে সিৰিয়ালি লিখি দিয়া কাৰণে ইকুৱেশ্যন নাম্বাৰ বিলাকো সিৰিয়ালি দি দিছো এটো কনফিউজ হ'ব নালাগে এতিয়া চোৱা dn1 n1 n2 n3 ডট 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 এইবিলাক কনস্ট্যান্ট মানে কি জানানে সিস্টেমটো হৈছে ক্লোজ সিস্টেমটো ক্লোজ সিস্টেম বুজিছা তাৰ মানে যেতিয়া নাম্বাৰ অফ মোল কনস্ট্যান্ট থাকে নাম্বাৰ অফ মোল যেতিয়া চেঞ্জ নহয় তেতিয়া সেই সিস্টেমটো নাম্বাৰ অফ মোল কি হৰ এটা সিস্টেমত আমাৰ কিমান কম্পোনেন্ট আছিল 1 2 ডট 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 আপ টু যে কম্পোনেন্ট আছিল হিয়তৰ নাম্বাৰ অফ মোল কি আছিল n1 n2 ডট 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 n যে এনেকুৱা আছিল হেবিলাক যেতিয়া কনস্ট্যান্ট হ'ব সিস্টেম এটা কম্পোনেন্ট বিলাকৰ যেটো নাম্বাৰ অফ মোল যেতিয়া কনস্ট্যান্ট হ'ব সিস্টেম এটা তেতিয়া সেই সিস্টেমটো আমি কম ক্লোজড সিস্টেম ওকে সো এটো কম আমি ক্লোজ সিস্টেম এটাৰ কাৰণে এটো কিন্তু তোমালোকে মনত ৰাখিব লাগিব ক্লোজ সিস্টেম এটাৰ কাৰণে মই তোমালোকক পিডিএফত লিখি দিছো ফৰ এ ক্লোজ সিস্টেম আমি dg কেনেকৈ লিখিব পাৰো জানানে dg ইজ ইকুৱেল টু vdp মাইনাস sdt তোমালোকৰ এটো মনত থাকিব বেছি টান নহয় মনত থাকি যাব dg ইজ ইকুৱেল টু vdp মাইনাস sdt dg ইজ ইকুৱেল টু vdp মাইনাস sdt এতিয়া তোমালোকে চাই ক'ব পাৰিবা v টো কি কোৱাচোন ভলিউম p টো প্ৰেছাৰ s টো এন্ট্ৰপি t টো টেম্পাৰেচাৰ dt মানে কি চেঞ্জ ইন টেম্পারেচার ডিপি মানে কি স্মল চেঞ্জ ইন টেম্পারেচার আর ডিজি মানে কি স্মল চেঞ্জ ইন গিভস ফ্রি এনার্জি হয় না গিভস ফ্রি এবিলাক জানা দিয়া কামবিলাক এবিলাক জানা এতিয়া এটো মই চাই দিও ইকুৱেশ্যন নাম্বাৰটো কি আছে হেৰিত কপিত কি আছে চাই দিও ৰবা ইকুৱেশ্যন নাম্বাৰটো 9 আছে ইয়াৰ পিছতো 9 আছে এতিয়া তোমালোকক মই এটা বস্তু শিকাই দিম এটো মনত ৰাখা এই ইকুৱেশ্যন 8 নাম্বাৰ ইকুৱেশ্যন আৰু 9 নাম্বাৰ ইকুৱেশ্যনটো লেফট সাইডটো সেম আছে চোৱা dg হয় না এটা মই এইবিলাক মুছি দিও ইকুৱেশ্যন দুটা ৰাখিছো আমি হা এইবিলাক মুছি দিও এইবিলাক আছে যেহেতু পিডিএফটো গতিকে চাই লবা তোমালোকে এই দুটা ইকুৱেশ্যনৰ লেফট সাইডটো সেম আছে ইফালেও dg আছে ইফালেও dg আছে গতিকে আমি এই সাইডটো কম্পেয়াৰ কৰিম কেনেকৈ কম্পেয়াৰ কৰিম জানানে আচ্ছা ইয়াতেও dt আছে ইয়াতেও dt আছে মই সিম্বলটো কেনেকৈ দিছো চোৱা dt ত এডালাস দিছো আন্ডাৰলাইন কৰি এডালাস দিছো dp ত এখিনি মন দি চাবা তোমালোকে dp ত দুডালাস দিছো ইয়াতেও dp ত দুডালাস দিছো dt ৰ লগত যেটো টাৰ্ম লগ লাগি আছে dt ৰ সন্মুখত dt ৰ ফ্ৰন্টত আছে নে এই গুটেটো টাৰ্ম আছে না নাই মই এনেকৈ ব্ৰেকেট দি দিছো এইটো কি কয় জানানে কোএফিচিয়েন্ট বুলি কয় কোএফিচিয়েন্ট কিহৰ কোএফিচিয়েন্ট অফ dt হৈ গল ইয়াৰে কোএফিচিয়েন্ট কি আছে এইটো
হয়নে নহয় ডিটিৰ ফ্ৰম লগত যিটো লগ লাগি আছে গতিকে এইটো কি হ'ব কোএফিচিয়েন্ট অফ ডিটি ওকে তাৰপিছত চোৱা ডিপিৰ লগত কি লগ লাগি আছে এইটো এইটোক কি ক'ব কোএফিচিয়েন্ট অফ ডিপি এইটোক কি ক'ব এবাৰ ডিপিৰ লগত কি লগ লাগি আছে দুটা ইকুৱেশ্যনৰ ভি লগ লাগি আছে গতিকে এইটোক ক'ব কোএফিচিয়েন্ট অফ ডিপি এতিয়া কি কৰিম জানা ইকুৱেশ্যন 8 আৰু 9 ৰ কোএফিচিয়েন্টবিলাক আমি কম্পেয়াৰ কৰিম সো কেনেকৈ তোমালোকক এটা লাইন লিখা আছে তলত ইকুৱেটিং তোমালোকে পিডিএফ চালে পাই যাবা ইকুৱেটিং আগতে বুজি ল'বা আগৰ নিচিনা আগতে বুজি ল'বা তাৰপিছত লিখিবা ইকুৱেটিং কোএফিচিয়েন্টস অফ ডিপি এণ্ড ডিটি হয়নে আমাৰ লেফ্ট সাইডটোতো এইটোৱে লেফ্ট সাইডটোতো কেনচেলে হ'ব লেফ্ট সাইডটো কি হ'ব কোৱাচোন লেফ্ট সাইডটোতো ইফালেও ডিজি হয়নে নহয় লেফ্ট সাইডত ইফালেও ডিজি গতিকে এইটো আমি কি লিখিম গতিকে লেফ্ট সাইডটো আমি ইকুৱেট নকৰোঁ কাৰণ লেফ্ট সাইডত ইফালে কোএফিচিয়েন্ট কি আছে একো নাই মানে কি জানানে 1 ইনটু ডিজি গতিকে এইটো আমি ইকুৱেট কৰিব নাযাওঁ আৰু ইয়াতে 1 আছে লেফ্ট সাইডটো সেম আছে কাৰণেইতো আমি এই দুটা ইকুৱেট কৰিম ইকুৱেটিং কোএফিচিয়েন্টস অফ ডিপি এণ্ড ডিটি কি হয় ইন ইকুৱেশ্যন 8 and 9 এনেকৈ তোমালোকে এটা লাইন পাবা পিডিএফটোত গতিকে এতিয়া তোমালোকে ইকুৱেট কৰি কোৱা তোমালোকে পুৰা লিখিব পাৰিবা এতিয়া মই ক'ত লিখি দিওঁ ইফালে লিখি দিওঁ আচ্ছা ইফালে লিখি দিওঁ দিয়া এনেকৈ এটা আঁচ মাৰি লিখি দিওঁ ফাৰ্ষ্ট আমি কি চাওঁ কোৱা ফাৰ্ষ্ট আমি ডিপিটো চাওঁ ন ডিপিটো ফাৰ্ষ্টত লিখিছোঁ ইকুৱেটিং কোএফিচিয়েন্টস অফ ফাৰ্ষ্ট ডিপি চাওঁ ডিপিৰ কোএফিচিয়েন্ট কি হয় ইকুৱেশ্যন 8 আৰু 9 ত ইকুৱেশ্যন 8 ত কি আছে চোৱাচোন ডিপিৰ কোএফিচিয়েন্ট এইখিনি আছে ন মই ব্ৰেকেট দি যে লিখি দিছোঁ ডেল জি বাই আচ্ছা ডেল জি বাই ডেল পি ব্ৰেকেটৰ বাহিৰত কি আছে টি কমা এন ন টি কমা এন হৈ গ'ল ইজ ইকুৱেল টু কি হ'ব কোৱাচোন ইকুৱেটিং শব্দটো দিছোঁ নে নাই ইকুৱেটিং কোএফিচিয়েন্ট তাৰমানে কোএফিচিয়েন্ট এইটো ইকুৱেশ্যন আৰু এইটো ইকুৱেশ্যনৰ ডিপিৰ লগত থকা কোএফিচিয়েন্ট দুটাৰ ইকুৱেল হ'ব এইটো ইকুৱেশ্যন আৰু এইটো ইকুৱেশ্যনত 8 আৰু 9 ত তেনেকৈ একেদৰে ডিটিৰ লগত থকা কোএফিচিয়েন্ট দুটাৰে ইকুৱেল হ'ব গতিকে এইটো কাৰ ইকুৱেল হ'ব ডিপিৰ কোএফিচিয়েন্ট এইটো ইকুৱেশ্যনত কি আছে ভি ইজ ইকুৱেল টু ভি হৈ গ'ল নেক্সট চোৱা নেক্সট আমি কি চাওঁ ডিটি চাওঁ ন নেক্সট আমি ডিটি চাওঁ চোৱা চিংগুল লাইন আণ্ডাৰলাইন কৰিছোঁ যাতে তোমালোকৰ বুজাত সুবিধা হয় ডিটি চাওঁ ডিটি ইকুৱেশ্যন নাম্বাৰ 8 ত চোৱাচোন কি আছে ডেল জি বাই এইটো আছে ডেল জি বাই ডেল টি পি এন আৰু ইয়াতে কি আছে ডিটিৰ সন্মুখত এছ আছে কিন্তু তোমালোকে এটা বস্তু চোৱাচোন ইয়াতে মাইনাছ আছে হয়নে গুড মাইনাছ থকাৰ কাৰণে ইয়াতে কি হ'ব জানানে মাইনাছ এছ আৰু তোমালোকে যদি পিডিএফটো চোৱা এইটো ইকুৱেশ্যনত আছে নাম্বাৰ এইটো 9 আছিল এইটো ইকুৱেশ্যনত নাম্বাৰ 10 আৰু এইটো ইকুৱেশ্যনত নাম্বাৰ 11 এই ইকুৱেশ্যন দুটা মানে পিছত লাগিব সেইকাৰণে মই নাম্বাৰিং কৰি দিছোঁ কিন্তু তোমালোকে এনে পৰীক্ষাত মনত ৰাখিব লাগিব কাৰণ পৰীক্ষাত যদি ইয়াৰ পিছৰ টপিকটো মই দিওঁ তোমালোকেতো এইবিলাকতো গোটেই ডিৰাইভ কৰিব নোৱাৰা তোমালোকক মানে এনেকুৱা হ'ব এটা টাইমত ইকুৱেশ্যন নাম্বাৰ 10টো লাগিব ইকুৱেশ্যন নাম্বাৰ 11টো লাগিব লাগিলে তোমালোকে এই দুটা ইকুৱেশ্যন মনত ৰাখিব লাগিব এনে তোমালোকে গম পাইছা কোনটো মানে এই দুটা ইকুৱেশ্যন কেনেকৈ আমি ডিৰাইভ কৰিলোঁ এইটো তোমালোকে প্ৰচেছটো গম পাই গ'লা কিন্তু তোমালোকে ফিজিকেল কেমিষ্ট্ৰিত এতিয়াৰ পৰাই এনেকুৱা কৰা যে এক্সপ্ৰেশ্যনবিলাক মনত ৰখাৰ কাৰণে ট্ৰাই কৰা কাৰণ ফিজিকেল কেমিষ্ট্ৰিত এনেকৈ মনত ৰাখিবই লাগে কাৰণ নিউমাৰিকেলছ আহে নিউমাৰিকেলছ যদি আহে তোমালোকে নিউমাৰিকেলছ এটা কৰিবৰ কাৰণে ডাইৰেক্ট এনেকৈ মনত ৰাখিব লাগিব কাৰণ ফাৰ্ষ্টৰ পৰাতো কৰিব নোৱাৰে এটা নিউমাৰিকেল ইমানটো টাইম নাথাকে ন 2 মাৰ্কৰ কিবা মাৰ্কৰ গতিকে এনেকৈ মনত ৰাখিবা চ' মই কৈ দিছোঁ ডেল জি বাই ডেল পি টি এন হ'লে কাৰ ইকুৱেল হ'ব ভি ডেল জি বাই ডেল পি টি এন ইজ ইকুৱেল টু ভি ডেল জি বাই ডেল টি পি এন ইজ ইকুৱেল টু মাইনাছ এছ এতিয়া 10 আৰু 11 বুলি দিছোঁ যাতে আমাক কৰাৰ কাৰণে ইজি হয় কিন্তু তোমালোকে সেই কৰিবা মনত ৰাখিবা ইকুৱেশ্যন দুটা যাতে এক্সামত লিখিব পাৰা আৰু এক্সামত 10 11 বুলি দিব নোৱাৰা ডাইৰেক্ট উই ন' ডেট তেনেকৈ লিখিব লাগিব চ' নেক্সট টপিকটো চোৱা ভেৰিয়েশ্যন অফ কেমিকেল পটেঞ্চিয়েল উইথ টেম্পাৰেচাৰ এতিয়া তোমালোকে আগৰ ভিডিঅ'টো চোৱা নহ'লে তোমালোকে নোটছখিনি চোৱা এটা ইকুৱেশ্যন পাবা তোমালোকে ইকুৱেশ্যন নাম্বাৰ 1 বুলি আছিল একদম ফাৰ্ষ্ট যিটো ইকুৱেশ্যন কেমিকেল পটেঞ্চিয়েলৰ যে আমি টপিকটো দিছিলোঁ টপিক অফ মানে কেমিকেল পটেঞ্চিয়েল বুলি যিটো টপিক আছিল কেমিকেল পটেঞ্চিয়েল এনেকুৱা এটা টপিক আছিল নে তাৰে ফাৰ্ষ্ট যিটো ইকুৱেশ্যন সেইটো ইকুৱেশ্যন লাগিব ইকুৱেশ্যনটো কি আছিল del G by del Ni
ইজ ইকুৱেল টু ডেল এন আই ইকুৱেশ্যনটো আছিল তোমালোকৰ এনেকুৱা ডেল জি বাই ডেল এন আই মই অলপ ডাইৰেক্ট লিখি দিছোঁ PDF-টোত ইয়াতে অলপ ভাঙি পেলাই দেখাই দিওঁ ব্ৰেকেটত কি আছিল টেম্পাৰেচাৰ প্ৰেছাৰ N1 N2 হয়নে এনেকৈ আছিল নে N3 ডট 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 ইজ ইকুৱেল টু আছিল তোমালোকৰ এনেকুৱা জি আই বাৰ আছিল ইজ ইকুৱেল টু আমি কি লিখিছিলোঁ মিউ আই হয়নে এনেকৈ লিখিছিলোঁ এতিয়া এই ইকুৱেশ্যনটোৰ পৰা বনাব লাগিব জানানে এইটো ইকুৱেশ্যন নাম্বাৰ আছিল 1 বিচাৰিলে পাই যাবা ইকুৱেশ্যনটো আৰু অলপ মনত ৰাখিবা এইবিলাক মনত ৰাখিব লাগিব এতিয়া যদি তোমালোকৰ এক্সামত ডিৰাইভ দ্য ভেৰিয়েশ্যন অফ কেমিকেল পটেনচিয়েল উইথ টেম্পাৰেচাৰ তেতিয়া তোমালোকে এনেকৈ লিখিব নোৱাৰা ফ্ৰম ইকুৱেশ্যন 1 কাৰণ ক'ৰ পৰা আহিল ইকুৱেশ্যন 1টো তোমালোকৰ কপি দে মই লিখি দিছোঁ ইকুৱেশ্যন 1 বুলি তোমালোকে এনেকৈ লিখিব লাগিব উই হেভ বা উই ন' দিছ হয়নে এইটো মনত ৰাখিব লাগিব এনে এতিয়া কপিত লিখা সেনেকৈ একো নহয় যাতে বুজি পোৱা নহ'লে আৰু ভাবিবানে ক'ৰ পৰা আহিল কিন্তু মনত ৰাখিব লাগিব এইখিনি লিখিলে হ'ব ইয়াৰ পৰা ষ্টাৰ্ট দিবা উই ন' বুলি গতিকে এইটো ইকুৱেশ্যন পাইছিলা এতিয়া এইটো ইকুৱেশ্যনৰ পৰা তোমালোকে এনেকৈ বনাই ল'ব লাগিব ডেল জি বাই ডেল এন আই টেম্পাৰেচাৰ প্ৰেছাৰ এতিয়া N1 N2 N3 যে আছে এইবিলাক এই গোটেইবিলাকক আমি কি বুলি ধৰিছিলোঁ N1 N2 N3 ডট 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 এই টোটেল আমি কি বুলি ধৰিছিলোঁ কেপিটেল N বুলি ধৰিছিলোঁ N2ৱে কি বুজায় এইবিলাকেই বুজায় আৰু টোটেল নাম্বাৰ অফ হয়নে টোটেল নাম্বাৰ অফ মোলছ এতিয়া তোমালোকে এনেকৈ ধৰা কেপিটেল N বুলি ধৰা ইজ ইকুৱেল টু কি হ'ব কোৱাচোন মিউ আই ইজ ইকুৱেল টু হ'ব মিউ আই মানে এইটো হয় জি আই বাৰো হয় কিন্তু আমাক কি লাগে কেমিকেল পটেনচিয়েলহে লাগে জি আই বাৰটো নালাগে না আমাক চ' আমাক কি লাগে ভেৰিয়েশ্যন অফ কেমিকেল পটেনচিয়েল উইথ টেম্পাৰেচাৰ গতিকে আমি ইয়াৰ পৰা এইটো বনাই লৈছোঁ মিউ আই বনাই লৈছোঁ চ' এতিয়া কি কৰিম জানানে এতিয়া এটা কাম কৰিব লাগিব এই যে ডেল জি বাই ডেল এন আই আছে এইটো এনেকৈ ৰাখি দিয়া ৰাখি পেলাই মিউ আইৰ বাহিৰত তোমালোকৰ যদি এইটো প্ৰচেছ ইজি লাগিছে এইমতে মানে PDF-ত ডাইৰেক্ট দিছোঁতো যদি ইয়াৰ পৰা বেছি বুজি পাইছা তেন্তে এনেকৈ লিখিবা আগতে চাই ল'বা কোনটো বেছি ইজি লাগিছে PDF-ত অলপ মানে বুকত যেনেকৈ আছে তেনেকৈ দিছোঁ আৰু মই ইয়াতে ইজিকৈ বুজাই দিছোঁ তোমালোকক নহ'লে ইয়াৰ পৰা বুজি লোৱা পিছত সেইমতে লিখিবা চাই কি কৰিছোঁ ইয়াৰ পৰা কনষ্টেণ্ট কেইটা মানে আমি ইফালে লিখিছোঁ একে কথা যিহেতু এইটোৰ ইকুৱেল গতিকে কনষ্টেণ্ট কেইটাটো আমি ইফালেও লিখিব পাৰোঁ হয়নে টেম্পাৰেচাৰ প্ৰেছাৰ এন এইকেইটা কনষ্টেণ্ট দে মানে ইয়াৰ পৰা উঠাই লৈ গৈ তাতে লিখিছোঁ একে কথা মানে বস্তুটো কনষ্টেণ্টে বুজাইছে আমি ইফালেও লিখিব পাৰোঁ ইফালেও লিখিব পাৰোঁ কাৰণ চিষ্টেমটো মানে এনেকুৱা চিষ্টেম কনচিডাৰ কৰিছোঁ য'ত টেম্পাৰেচাৰ কনষ্টেণ্ট প্ৰেছাৰ কনষ্টেণ্ট কাৰণ বাহিৰত লিখা মানে কি কনষ্টেণ্ট টেম্পাৰেচাৰ কনষ্টেণ্ট প্ৰেছাৰ কনষ্টেণ্ট নাম্বাৰ অফ মোল কনষ্টেণ্ট হৈ গ'ল এতিয়া আমাক এইটো ইকুৱেশ্যনে লাগিছিল বনাই ল'বৰ কাৰণে এতিয়া আমি কি কৰিম এইখিনি মুচি দিওঁ চ' ইকুৱেশ্যনটো লিখিলোঁ আমি ডেল জি বাই ডেল এন আই ইজ ইকুৱেল টু কি মিউ আই ব্ৰেকেটত কি দিছোঁ টেম্পাৰেচাৰ প্ৰেছাৰ আৰু এন আচ্ছা এতিয়া লিখা ডিফাৰেঞ্চিয়েটিং এতিয়া এনেকৈ লিখিব লাগিব লিখিব নালাগে এতিয়া পিছত লিখিবা ডিফাৰেঞ্চিয়েটিং দিছ ইকুৱেশ্যন এইটো ইকুৱেশ্যনক ডিফাৰেঞ্চিয়েট কৰিম কিহৰ সাপেক্ষে জানানে উইথ ৰেচপেক্ট টু টেম্পাৰেচাৰ যদি আমি টেম্পাৰেচাৰ সাপেক্ষে ডিফাৰেঞ্চিয়েট কৰোঁ টেম্পাৰেচাৰ টি তেতিয়া কি হ'ব জানানে নাই এই কনষ্টেণ্টৰ পৰা টিটো উঠি যাব কাৰণ ডিফাৰেঞ্চিয়েট কৰিম মানে বস্তুটো চেঞ্জ হৈছে আৰু ইয়াতে কি কনষ্টেণ্ট হিচাপে আছে আমি যদি এইটো ইকুৱেশ্যনক টেম্পাৰেচাৰ সাপেক্ষে ডিফাৰেঞ্চিয়েট কৰোঁ টেম্পাৰেচাৰ সাপেক্ষে ডিফাৰেঞ্চিয়েট কৰিলে কেনেকৈ মেথছৰ ভাষাত হ'লে তোমালোকে এনেকৈ লিখিব লাগিব DDT অফ মেথছৰ ভাষাত হ'লে তোমালোকে এনেকৈ লিখিব লাগিব DDT অফ এই গোটেই ইকুৱেশ্যনটো এনেকৈ লিখিব লাগিব ডেল জি বাই ডেল এন আই হয়নে পাইছিলানে এনেকৈ ইজ ইকুৱেল টু কি হ'ব কোৱাচোন DDT অফ মিউ আই আৰু টেম্পাৰেচাৰটো DT আহি গ'ল নে DT আহি গ'লে কিবা এটা বস্তু ডিফাৰেঞ্চিয়েট কৰা মানে কি DDT এনেকৈ আহিব DT মানে তাৰ জানো আমি কনষ্টেণ্ট হিচাপে ৰাখিব পাৰিম DT মানে কি চেঞ্জ হৈছে চেঞ্জ হোৱা মানে ইয়াৰ পৰা টেম্পাৰেচাৰ যিটো কনষ্টেণ্ট আছে এইটো উঠি যাব উঠি গৈ পেলাই অকল দুটা থাকিব এটা হৈছে পি এটা হৈছে এন গম পালা এতিয়া কিয় পিৰ পৰা তোমালোকে PDF-ত দেখিলে গম পাবা ভাবিবা টিটো ক'ত গ'ল আৰু PDF-ত অলপ ডাইৰেক্ট দিছোঁ এইমতে লিখিবা নহ'লে টিটো উঠি যাব কিয় উঠি গ'ল ইয়াতে দ্বিতীয় হোৱাৰ কাৰণে কাৰণ আমি ডিফাৰেঞ্চিয়েট কৰিছোঁ উইথ ৰেচপেক্ট টু টেম্পাৰেচাৰ তেনেকৈ যদি প্ৰেছাৰ সাপেক্ষে কৰোঁ সেইটো পিছত দি আছোঁ এনেকুৱা হ'ল এতিয়া আমি মেথছৰ ভাষাত লিখা নাই কেমেষ্ট্ৰিৰ ভাষাত লিখিছোঁ গতিকে এইটো ডেল দিওঁ ডিছ জেগাত কি দিম আমি ডেল
কাৰণ ইয়াতেও ডেল আছে হয়নে, ইয়াতে যে ডেল আছে সেইকাৰণে ইয়াতেও ডেল দিম, ডেল ইয়াতেও দিলোঁ ডেল। কি লিখিব পাৰোঁ এতিয়া, ডেল ইনটু ডেল, ডেল স্কুৱেৰ হয়নে নহয়, ডেল ইনটু ডেল, ডেল স্কুৱেৰ, আৰু কি আছে জি, তলত কি আছে ডেল টি আৰু ডেল এন আই। গম পাইছা নাই এইটো কেনেকৈ হৈছে, মাল্টিপ্লিকেশ্যন কৰিছোঁ ডাইৰেক্ট, ডেল ইনটু ডেল, ডেল স্কুৱেৰ, জিটো জিয়ে আছে, ডেল টিৰ জেগাত ডেল টি আৰু ডেল এন আই ইজ ইকুৱেল টু কি হ'ব, সেইটো আমি এনেকৈ ভাঙি দিওঁ, ডেল মি ৱাইটো ওপৰত লৈ যাব পাৰোঁ আমি, ডেল মি ৱাই মানে এইটো গোটেইটো মানে এনেকৈ আছেতো, এনেকৈ আমি লিখিব পাৰোঁ, ডেল মি ৱাই বাই কি আছে তলত ডেল টি, আৰু কনষ্টেণ্টটো আমি মিউৰ বাহিৰত দেখাইছিলোঁ হয়নে, গোটেইটোৰ বাহিৰতো দেখাব পাৰোঁ, যিহেতু গোটেই চিষ্টেমটোৱে এইটো বুজাইছে। ডেল মি ৱাইটো ইয়াতে কি হৈছে মাল্টিপ্লাই হৈছে নে নাই, ইয়াতে এনেকৈ আছে মি ৱাই পি এন হয়নে, তাৰমানে কি ওপৰত নাযাব, এইটো নিউমাৰেটৰত যাব মি ৱাইটো, তলত কি থাকিব ডেল টি আৰু কি থাকিব ইয়াতে পি এন, এনেকৈ লিখিব পাৰোঁ। মানে গোটেই চিষ্টেমটোত প্ৰেছাৰ আৰু নাম্বাৰ অফ মোৰ কনষ্টেণ্ট আছে, আগতে কি আছিল টেম্পাৰেচাৰো কনষ্টেণ্ট আছিল, কিন্তু যিহেতু ডিফাৰেঞ্চিয়েট কৰিছোঁ টেম্পাৰেচাৰটো কনষ্টেণ্ট থকা নাই, প্ৰেছাৰ আৰু নাম্বাৰ অফ মোৰ আছে। চ' এতিয়া কি হ'ব, আচ্ছা চ' এতিয়া আমি এইটো ইকুৱেশ্যন নাম্বাৰ তোমালোকক আচ্ছা ৰ'বা এক ছেকেণ্ড, তোমালোকক PDF-ত দিছে এইটো ইকুৱেশ্যন নাম্বাৰ 12। মই PDF-ৰ মতে দি আছোঁ দেই ইকুৱেশ্যন নাম্বাৰকেইটা, যাতে বুজি পোৱা, তোমালোকে নিজে নিজে বনাই ল'বা। তোমালোকে যদি এইমতে লিখা উই ন বুলি লিখিলা, প্ৰথমতে লিখিলে এইটো কি হ'ব কোৱাচোন, এইটো ইকুৱেশ্যন নাম্বাৰ কি হ'ব 1 হ'ব তেতিয়া, কাৰণ উই ন বুলি লিখিবা তেতিয়াতো কোনো ইকুৱেশ্যন নানা, তেতিয়া ইকুৱেশ্যন নাম্বাৰ 1 হ'ব। কিন্তু মই এতিয়া বুজাবৰ কাৰণে তোমালোকক PDF-ৰ মতে দিওঁ, PDF-ত এইটো আছে ইকুৱেশ্যন নাম্বাৰ, এনে ইকুৱেশ্যন নাম্বাৰ 1 হ'ব তোমালোকে যদি এইমতে লিখা, মানে এক্সামত লিখিলে 1 হ'ব, PDF-ত লিখা মতে দিয়াৰ কাৰণে 12 হৈছে, 12 নাম্বাৰ ইকুৱেশ্যনটো পাই গ'লোঁ আমি। এটা কাম কৰোঁ, এইখিনি মুচি দিওঁ, চ' আমি ইকুৱেশ্যন নাম্বাৰ 12টো পাই গ'লোঁ। আচ্ছা তোমালোকক মই এটা বস্তু আৰু কৈ দিওঁ, তোমালোকৰ PDF-ত ইকুৱেশ্যন নাম্বাৰ 12টোত কেনেকৈ আছে জানা, ডেল টি বাই ডেল এন আই বুলি নাই, এনেকৈ আছে ডেল এন আই ইনটু এইটো, এনেকৈ আছে ডেল টি বাই ডেল এন আই বুলি নাই, ইয়াতে আৰু ডেনমিনেটৰটো ডেল এন আই ইনটু ডেল টি আছে। তোমালোকে কোৱা এইটো আৰু এইটো জানো একে নহয়, একেই মাল্টিপ্লিকেশ্যন হৈ আছে, 2 × 3 ইজ ইকুৱেল টু 3 × 2 হয়নে নহয়, তেনেকুৱা ডেল টি ইনটু ডেল এন আই যেনেকুৱা ডেল এন আই ইনটু ডেল টি একে। চ' এইটোলৈ কনফিউজ হ'ব নালাগে, হৈ গ'ল। এতিয়া আচ্ছা অলপ আগত ভিডিঅ'টো বেক কৰিলে পাই যাবা আমি কি পাইছোঁ, ইকুৱেশ্যন নাম্বাৰ 11, ইকুৱেশ্যন নাম্বাৰ 10, ইকুৱেশ্যন নাম্বাৰ 10টো লাগিব তোমালোকক, কিন্তু তোমালোকে এক্সামত লিখিলে ইকুৱেশ্যন নাম্বাৰ 10 বুলি দিব নোৱাৰা, এক্সামিনাৰে ভাবিব 10 ক'ৰ পৰা আহিল হয়নে, তোমালোকে ক্লাছত কপি দে এনেকৈ পঢ়িছা, তেতিয়া তোমালোকে কি দিবা উই ন' বা উই হেভ, কি আছে ডেল জি বাই ডেল টি, বাহিৰত আছে পি এন ইজ ইকুৱেল টু আছে ভি হয়নে, এইটো আছিল নে ইকুৱেশ্যন নাম্বাৰ 10, ভিডিঅ'টো বেক কৰা পাই যাবা। আমি যে তোমালোকক যে মই ক'লোঁ ইফালে যে লিখি দিলোঁ, মনত ৰাখিব দিলোঁ যে এইবিলাক মনত, আচ্ছা এইটো মনতে ৰাখিবা তোমালোকে, ডেল জি বাই ডেল টি পি এন ইজ ইকুৱেল টু ভি, দুটা মনত ৰাখিব দিছিলোঁ, তাত তেতিয়া তোমালোকে এইটো ভাবিবা এইটো সেই দুটাৰ এইটো কিয় আনিলোঁ, আৰু এটা আছিল কি ডেল জি বাই ডেল পি টি এন ইজ ইকুৱেল টু মাইনাছ এছ, সেইটো আমাক কিয় নালাগে জানা, ইয়াতে আমাৰ তলত তোমালোকে টেকনিক শিকাই দিওঁ কেনেকৈ কৰিবা, ইকুৱেশ্যন 12ত কি আছে, তলত কি আছে ডেনমিনেটৰত ডেল টি, গতিকে তোমালোকে সেই দুটা যে ইকুৱেশ্যন ইয়াত মই লিখি দিছিলোঁ, আচ্ছা লিখিয়ে দিওঁ ডেল জি বাই ডেল টি পি এন ইজ ইকুৱেল টু ভি, ধুনীয়াকৈ মনত থাকে এইখিনি, ডেল জি বাই ডেল পি, ইয়াতে পি হ'লে এবাৰ কি হ'ব বাহিৰত, টি এন ইজ ইকুৱেল টু কি জানানে মাইনাছ এছ। ইয়াৰে এতিয়া কোনটো ইকুৱেশ্যন চুজ কৰিবা তোমালোকৰ ইয়াৰ ওপৰত ডিপেণ্ড কৰিব, ইয়াতে তলত কি আছে ডেল টি, গতিকে ইয়াতে তলত কি আছে ডেল টি, গতিকে তোমালোকে ইকুৱেশ্যন চুজ কৰা এইটো, এইটো 10 আছিল ইকুৱেশ্যন নাম্বাৰ, এইটো 10 আছিল আৰু এইটো আছিল 11, অ'কে এইটো চুজ কৰিলা, ইয়াৰ পিছত আৰু এটা দিম এইটো চুজ কৰিব লাগিব। চ' ইয়াতে ডেল টি আছে নে, সেইকাৰণে আমি ইয়াতে ডেল টি আছে কাৰণে এইটো ইকুৱেশ্যন চুজ কৰিলোঁ। চ' উই হেভ বুলি দিবা, এতিয়া আমি এনেকৈ দিলোঁ, ইকুৱেশ্যন 10টো এতিয়া কাটি দিলোঁ, উই হেভ তোমালোকে মনত ৰাখিছা বুলি ধৰিলোঁ। চ' এইটো পাই গ'লোঁ, এতিয়া কি কৰিম জানানে, এইটো ইকুৱেশ্যনক ডিফাৰেঞ্চিয়েট কৰিম, কিহৰ সাপেক্ষে কৰিম জানা, সেইটো মই শিকাই দিম কেনেকৈ কৰিবা, একদম ইজি, এইটো মনত ৰাখিব লাগিব। আগৰ ইকুৱেশ্যনটো আমি এইটো পাই গ'লোঁ, এতিয়া কি কৰিম জানানে, ডিফাৰেঞ্চিয়েটিং উইথ ৰেচপেক্ট টু, তোমালোকে কোৱা ডেনমিনেটৰটো যদি ছেম বনাব লাগে, এইটো ইকুৱেশ্যন আৰু এইটো ইকুৱেশ্যনৰ ডেনমিনেটৰ যদি ছেম বনাব লাগে, আমি কিহৰ সাপেক্ষে ডিফাৰেঞ্চিয়েট কৰিব লাগিব, তলত কি আছে
ডেনমিনেটৰটো চোৱা, নিউমাৰেটৰ বাদ দিয়া, নিউমাৰেটৰটো এনেও ছেম হ'ব কাৰণ ডেল স্কুৱেৰ যি ওপৰত আছে ইয়াতো ডেল স্কুৱেৰে হ'ব। আৰু যদি ডিফাৰেঞ্চিয়েট কৰোঁ আৰু এটা ডেল আহি নাযাব, ডেল মেথছৰ ভাষাত ডি ডি টি বা ডি ডি পি সেনেকুৱা, ইয়াতে ডেল আহিব। তলত চোৱা, তলত যদি ছেম কৰিব, ইয়াতে আছে ডেল টি ইনটু ডেল এন আই, ইয়াতে ডেল টি আছে, গতিকে আমাক এটা কি লাগিব, ডেল এন আই। গতিকে আমি কিহৰ সাপেক্ষে কৰিম, ডিফাৰেঞ্চিয়েটিং উইথ ৰেচপেক্ট টু এন আই, হৈ গ'ল। কি হ'ব এতিয়া, ডেল এন আই হয়নে, মেথছৰ ভাষাত হ'লে কি হ'ল হয়, ডি ডি এন আই একে। তেনেকৈ লিখি দিলোঁ ব্ৰেকেটত। কি হ'ল কৰিম, এইটো কৰিম, এইটো ইকুৱেশ্যনক কি হ'ব, ডেল জি বাই ডেল টি। তাৰে আগত আৰু এটা বস্তু বনাই দিওঁ, এইটো আমি আকৌ এনেকুৱা বনাব লাগিব জানানে। আচ্ছা ৰ'বা এক ছেকেণ্ড। চৰি দেই, মোৰ অলপমান ৰং হৈছে, চৰি। ইয়াতে ডেল জি বাই ডেল টি পি এনটো হ'ব মাইনাছ এছ, আৰু ডেল জি বাই ডেল পি টি এনটো হ'ব ভি। তোমালোকে ভিডিঅ'টো একবাৰ বেক কৰি চালেও পাই যাবা। চ' এইটো কি পালোঁ, মাইনাছ এছ হয়নে, মাইনাছ পালোঁ আমি এছ। গতিকে এইটোক আমি এনেকৈ বনাই ল'ব পাৰোঁনে আগৰ নিচিনা, ডেল জি বাই ডেল টি পি কমা এন ইজ ইকুৱেল টু কি কৰিব পাৰোঁ, মাইনাছ এছ, ব্ৰেকেট দি পেলাই কি লিখিব পাৰোঁ, ইফালে লৈ যাব পাৰোঁ এইটো, মানে পি আৰু এনটো ইফালে লৈ গ'লোঁ হয়নে, পি আৰু এনটো আমি সেইফালে লৈ গ'লোঁ। এতিয়া তোমালোকক পি আৰু এনটো আমি এইফালে লৈ গ'লোঁ ন, তোমালোকে এটা কাম কৰা এতিয়া। আচ্ছা, এইটো আমি এতিয়া কি কৰিম, বাকী চব ঠিকে আছে, মই এইটো জাষ্ট এইটো কাৰেক্ট কৰিছোঁ, এইটো মোৰ লিখাতে ৰং হৈছিল। এইটো পি আৰু এনটো আমি অলপ আগত যে নিলোঁ, মানে এইটো ডিফাৰেঞ্চিয়েট কৰিমতো, ইয়াতে যে আছে ডেল জি বাই ডেল টি, এতিয়া ইয়াতে নিদিওঁ আমি, মানে ইফালে দেখাইছোঁ। এইটো ইকুৱেশ্যনত কি কৰিছোঁ, এই দুটা মানে কি, প্ৰেছাৰ আৰু নাম্বাৰ অফ মোৰ কনষ্টেণ্ট আছে, ইয়াতেও একে কথা, প্ৰেছাৰ আৰু নাম্বাৰ অফ মোৰ কনষ্টেণ্ট আছে, একে কথা, সিফালে দেখাইছোঁ। এতিয়া এইটো এনেকৈ থাকিব, ডেল এন আই ডেল জি বাই ডেল টি, ইফালে কি হ'ব কোৱাচোন, মাইনাছটো দি দিলোঁ ইফালে, ডেল কি হ'ব, একে এইটো ডেল এন আই হয়নে নহয়, এন আই সাপেক্ষে ডিফাৰেঞ্চিয়েট কৰিছোঁ, আৰু ইয়াতে কি থাকিব এছ, আৰু বাহিৰত কি থাকিব পি কমা এন। এতিয়া কি হ'ব কোৱা, ডেল ইনটু ডেল স্কুৱেৰ জি, তলত কি থাকিব ডেল এন আই ডেল টি ইজ ইকুৱেল টু কি হ'ব, মাইনাছ কি হ'ব, মই এইটো যদি এনেকৈ আনো, ডেল এছটো ওপৰত আনিলোঁ, তলত কি আনিলোঁ, ডেল এছ বাই ডেল এন আই, গোটেইটো ব্ৰেকেট দি দিব পাৰোঁ এনেকৈ, পি কমা এন হয়নে। চ' এইটো আমি পাই গ'লোঁ, ৰ'বা দেখাই আছোঁ। চ' এইটো ইকুৱেশ্যন নাম্বাৰ পালোঁ 13। তোমালোকৰ যদি PDF-ত চাই যদি বুজি নোপোৱা, ইয়াতে চাবা, মই কৈছোঁ ইয়াৰ পৰা চাই লিখিবা, একো নহয়, একে কথা, সেইটোৱে এইটো চিম্প্লিফাই কৰি দিছোঁ। এতিয়া চোৱা, এতিয়া তোমালোকে এটা বস্তু চোৱাচোন, এই ইকুৱেশ্যন আৰু এই ইকুৱেশ্যনটোৰ লেফ্ট ছাইড দুটা একে, চোৱা ডেল স্কুৱেৰ জি বাই ডেল টি, ওপৰত ঠিক আছে নিউমাৰেটৰ ডেল স্কুৱেৰ জি, তলত কি ডেল টি ডেল এন আই ডেল টি, একে কথা, ডেল টি ইনটু ডেল এন আই ইজ ইকুৱেল টু ডেল এন আই ইনটু ডেল টি নহয়, ওলোটা 2 ইনটু 3 যদি হয়, 2 ইনটু 3 কি হয়, ইকুৱেল 3 ইনটু 2, ইয়াতে এইটো ডেল টিৰ জেগাত যদি 2 হয়, ডেল এনৰ জেগাত যদি 3 হয়, ইয়াতে কি হ'ব 3 ইনটু 2, একে কথা। গতিকে এই দুটা কি হ'ব, ইকুৱেল। যদি এই দুটা ইকুৱেল হয়, এই দুটাও ইকুৱেল হ'ব। গতিকে আমি কি কৰিব পাৰোঁ, ইকুৱেট কৰিব পাৰোঁ, কাক ইকুৱেট কৰিব পাৰোঁ, 12 and 13 হয়নে, এই দুটা চাইড ছেম, গতিকে কি হ'ব, এইটো আৰু এইটো ইকুৱেল হ'লে কি হ'ব, ডেল মি ৱাই ডিভাইড বাই ডেল টি, বাহিৰত হ'ব পি এন ইজ ইকুৱেল টু কি হ'ব, মাইনাছ ডেল এছ বাই ডেল এন আই, মাইনাছ ডেল এছ বাই ডেল এন আই কি হ'ব, পি এন। এতিয়া তোমালোকক মই এটা বস্তু বুজাই দিওঁ চাবা, পি এন আছে হয়নে, এন মানে আমি কি ধৰি লৈছিলোঁ কোৱাচোন, এন ইজ ইকুৱেল টু কি, N1 N2 হয়নে, এইবিলাক N1 N2 N3 ডট 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 এইবিলাক আছিল। চ' আমি এইটো এনেকৈ কিয় লিখিব খুজিছোঁ জানানে, এতিয়া এনৰ জেগাত আমি কি লিখিম জানানে, N1, N2, ডট 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 ডট, কিয় লিখিব খুজিছোঁ তোমালোকে চাগে গম পাইছা, PDF-টো চালে মাত্ৰ গম পাই যাবা, N1 N2 হয়নে এইবিলাক। এতিয়া তোমালোকক কি শিকাইছিলোঁ, পাৰ্চিয়েল মলাৰ, এইটো মানে কি চোৱা, তোমালোকক মই একদম ফাৰ্ষ্ট পাৰ্ট ওৱানত কি দিছিলোঁ, তোমালোকে এটা বস্তু চোৱাচোন, এইবিলাক চব মনত ৰাখিব লাগিব, এছ আই বাৰ মানে কি, পাৰ্চিয়েল মলাৰ
PDF চালে গম পাবা, নহ'লে তোমালোকে কপিত লিখিছা এইটো পাৰ্চিয়েল মলাৰ এন্ট্ৰপি। এইটো মানে কি আছিল, মই এইফালে লিখি দিছোঁ এইখিনি। এইটো মানে এইটো হয়নে নহয় চোৱাচোন। তোমালোকক মই চাগে PDFটোত নাম এনেকৈ A নাম্বাৰ B নাম্বাৰ এনেকৈ দিয়ে দিছোঁ চাগে, নহ'লে তোমালোকে ভিডিঅ'টো পাৰ্ট 1 যিটো যদি পাহৰি গৈছা পাৰ্ট 1 ভিডিঅ'টো চাব পাৰা। del S by del NI ব্ৰেকেটত P N1 N2 ... এনেকৈ যদি থাকে আমি তাক কি বুলি লিখিব পাৰোঁ, SI বাৰ, হয়নে? আৰু এইটোৰ নাম কি, পাৰ্চিয়েল মলাৰ এন্ট্ৰপি। এইটোক আমি এনেকৈ লিখিব পাৰোঁ। গতিকে এইটোক আমি এনেকৈ লিখিব পাৰোঁ, কিন্তু ইয়াতে কি হ'ব, মাইনাছ চিম্বল এটা থাকিব। গতিকে আমি কি পাই গ'লোঁ, del mu y ডিভাইডেড বাই del t, বাহিৰত কি হ'ল, PN ইজ ইকুৱেল টু মাইনাছ SI পাই গ'লোঁ। এইটো পাই গ'লোঁ। এইটো তোমালোকৰ PDFত ইকুৱেশ্যন নাম্বাৰ আছে 14। ইকুৱেশ্যন নাম্বাৰ আছে 14। গতিকে এইটোৱে হ'ল তোমালোকৰ যিটো হেডিং আছে ভেৰিয়েশ্যন অফ কেমিকেল পটেঞ্চিয়েল উইথ টেম্পাৰেচাৰ। এতিয়া তোমালোকে এক্সামত এইবিলাক লিখিব নালাগে, 12 13 1ৰ পৰা ষ্টাৰ্ট কৰিবা নাম্বাৰ। উই ন' ডেট যেনেকৈ মই লিখিছোঁ তেনেকৈ লিখিব পাৰা কপিটো। চ' ভেৰিয়েশ্যন অফ কেমিকেল পটেঞ্চিয়েল উইথ টেম্পাৰেচাৰ কি পালোঁ চোৱা, এইটো হয়নে নহয়, যিটো বিচাৰিছা সেইটো হয়নে নহয়। ভেৰিয়েশ্যন অফ কেমিকেল পটেঞ্চিয়েল উইথ টেম্পাৰেচাৰ, কেমিকেল পটেঞ্চিয়েলক আমি কিহেৰে ৰিপ্ৰেজেণ্ট কৰোঁ, মিউ আই লৈছোঁ, আই নাম্বাৰ কম্পনেণ্টৰ কাৰণে, উইথ টেম্পাৰেচাৰ তাৰমানে তলত কি থাকিব লাগিব, টি। আৰু ভেৰিয়েশ্যন বুলি ক'লে সদায় চেঞ্জটো বুজায়, তাৰমানে ইয়াতে যদি ডেল হয় ইয়াতেও ডেল হ'ব। গতিকে del mu i বাই del t আমি পাই গ'লোঁ। del mu i বাই del t এট কনষ্টেণ্ট প্ৰেছাৰ P আৰু কনষ্টেণ্ট নাম্বাৰ অফ মোল ইজ ইকুৱেল টু মাইনাছ SI, হয়নে? ইজ ইকুৱেল টু কি হ'ব, পাৰ্চিয়েল মলাৰ SI বাৰ, SI বাৰ পাৰ্চিয়েল মলাৰ এন্ট্ৰপিৰ সমান হ'ব। তো ইয়াতে এইটো পাই গ'লোঁ। চ' এইবাৰ তোমালোকে হেডিং দিয়া ভেৰিয়েশ্যন অফ কেমিকেল পটেঞ্চিয়েল উইথ প্ৰেছাৰ, অ'কে, উইথ প্ৰেছাৰ। ভেৰিয়েশ্যন অফ পটেঞ্চিয়েল উইথ প্ৰেছাৰ, অ'কে। আকৌ আগৰ নিচিনা তোমালোকে ফাৰ্ষ্ট লিখিবা উই ন' লিখি পেলাই কি লিখিবা, del G বাই del NI। তোমালোকে এটা কাম কৰা, ভেৰিয়েশ্যন অফ কেমিকেল পটেঞ্চিয়েল উইথ টেম্পাৰেচাৰ যে আছিল সেইটোৰ নিচিনা পুৰা ছেম তোমালোকে ৰিলেট কৰি চাব পাৰা, কিন্তু কপিত লিখিব লাগিব প্ৰথমতে। del G বাই del NI কি আছিল, টেম্পাৰেচাৰ প্ৰেছাৰ। এইটো কিমান আছিল কোৱাচোন, এইটো আছিল মই যে কৈছিলোঁ কেমিকেল পটেঞ্চিয়েল যিটো হেডিং আছিল, তোমালোকৰ পাৰ্ট 2 আছিল চাগে, য়েছ, পাৰ্ট 2ত কেমিকেল পটেঞ্চিয়েল বুলি হেডিং দিছিলোঁ। তাৰে ফাৰ্ষ্ট যিটো ইকুৱেশ্যন এইটোৱে কি আছিল, কেমিকেল পটেঞ্চিয়েলৰ যিটো ডেফিনেশ্যন, del G বাই del NI TP N1 N2 ... ইজ ইকুৱেল টু কি আছিল, GI বাৰ ইজ ইকুৱেল টু কি আছিল, মিউ আই, হয়নে? ইয়াৰ পৰা আমি কি বনাই ল'ম, এতিয়া আমি কি কৰিম তোমালোক মই ইয়াতে দেখাই দিওঁ, N1 N2 ... মানে কি, এইটো কেপিটেল N, হয়নে নহয়? এইটো মই মুছি দিয়াই নাই সেইকাৰণে। N1 N2 N3 ... মানে কি কোৱাচোন, কেপিটেল N। চ' এইটো আমি কি লিখিব পাৰোঁ, কেপিটেল N। আৰু ইয়াৰ পৰা আমি কি কৰিম, আমাক কি লাগে, কেমিকেল পটেঞ্চিয়েল লাগে নে গিভছ ফ্ৰী এনাৰ্জি লাগে? আমাক লাগে কেমিকেল পটেঞ্চিয়েল, গতিকে GI বাৰটো চাইড কৰি দিওঁ, আমাক লাগে মিউ আই। অলপ শ্বৰ্টকাট কৰি দিলোঁ এইবাৰ, যিহেতু আগতে একবাৰ কৰি দিছোঁ, মিউ আই। এতিয়া আমাক কি লাগে, উইথ প্ৰেছাৰ লাগে। এবাৰ আমি গতিকে কিহৰ সাপেক্ষে ডিফাৰেঞ্চিয়েট কৰিম, উইথ ৰেচপেক্ট টু কি কৰিম, এইটো ইকুৱেশ্যনক ডিফাৰেঞ্চিয়েটিং। এবাৰ কি কৰিম কোৱাচোন, উইথ ৰেচপেক্ট টু, যিহেতু প্ৰেছাৰ লাগে, আগতো টেম্পাৰেচাৰ লাগিছিল, ভেৰিয়েশ্যন অফ কেমিকেল পটেঞ্চিয়েল উইথ টেম্পাৰেচাৰ আছিল, গতিকে আমি কি কৰিছিলোঁ, উইথ ৰেচপেক্ট টু টেম্পাৰেচাৰ কৰিছিলোঁ। এবাৰ কি কৰিম, উইথ ৰেচপেক্ট টু প্ৰেছাৰ P। তাৰমানে কি হ'ব, মেথছৰ ভাল হ'লে DDT, মই বাৰ কৈছোঁ, এবাৰ কি হ'ব, del P, DDP del P, এই গোটেইটো। আচ্ছা, তাৰে আগত আমি আৰু কি কৰিব পাৰোঁ, এইটো কি কৰিব পাৰোঁ, এইফালে লিখি ল'ব পাৰোঁ, TPN। পাৰোঁ নাই এনেকৈ লিখিব, এইটো চাইড লিখিলোঁ, তাৰমানে এইটো চাইড মুচি দিলোঁ, সেইটো চাইড লিখিলোঁ, তাৰমানে এইটো চাইড মুচি দিলোঁ। চ' del P, ওপৰত কি থাকিব, del G, তলত del NI, ইফালে কি থাকিব, del P, হয়নে নহয়? উইথ ৰেচপেক্ট টু প্ৰেছাৰ মানে এইটো বুজায়,
মানে এইটো বুজায় ডি ডি পি হয়নে ইকুইভেলেণ্টটো কি ইয়াক আমি কাৰ লগত ৰিলেট কৰিব পাৰোঁ ডেল ডেল পি এইটো ডিফাৰেঞ্চিয়েটিং কৰা বুলি ক'লে উইথ ৰেচপেক্ট টু প্ৰেছাৰ বুলি ক'লে এইটো বুজায় ডি ডি পি কেমেষ্ট্ৰিত লিখিলে ডেল ডেল পি এনেকৈ লিখা যায় মেথছতো লিখে চ' এতিয়া এইফালে কি হ'ব মিউ আই হয়নে নহয় ইফালে ঠিকে আছে ডেল জি বাই ডেল এন আই ইফালে কি হ'ব মিউ আই বাহিৰত কি হ'ব বাহিৰত এটা বস্তু চোৱা এবাৰ আমি কি কৰিছোঁ আগৰবাৰ কি আছিল টেম্পাৰেচাৰ আছিল এবাৰ কি কৰিছোঁ উইথ ৰেচপেক্ট টু প্ৰেছাৰ তাৰমানে প্ৰেছাৰটো কি হ'ব চেঞ্জ হ'ব তাৰমানে ইয়াৰ পৰা এইটো উঠি যাব কনষ্টেণ্টটো উঠি যাব চেঞ্জ হ'লে কি হ'ব কনষ্টেণ্ট নহয় গতিকে টি আৰু এম থাকিব হয়নে নহয় ডিফাৰেঞ্চিয়েট যিহেতু উইথ ৰেচপেক্ট টু প্ৰেছাৰ কৰিছোঁ তাৰমানে কি প্ৰেছাৰটো ডি আহি গৈছে বা ডেল আহি গৈছে প্ৰেছাৰৰ সন্মুখত ডেল আহিছে মানে ই আৰু ইয়াতে নাথাকে ই আৰু কনষ্টেণ্ট নহয় গতিকে উঠাই দিলোঁ আৰু ইফালে লিখা মানে কি এইবিলাক কি কোৱাচোন কনষ্টেণ্ট হয়নে নহয় এই টি এন এইবিলাক কনষ্টেণ্ট হয় বুজিছা চ' এইটো গ'ল সিফালে এতিয়া আমি কি কৰিব পাৰোঁ ইয়াক ডেল স্কুৱেৰ জি হয়নে এইখিনি পাৰা আৰু ডেল পি ডেল এন আই ইজ ইকুৱেল টু ডেল মিউ আই ডিভাইডেড বাই ডেল পি বাহিৰত কি হ'ব টি এন হৈ গ'ল এইটো ইকুৱেশ্যন নম্বৰ কিমান আছে ৰ'বা চাই দিওঁ ইকুৱেশ্যন নম্বৰ আছে এইটো 15 তোমালোকৰ PDF-ত মিলাই ল'বৰ কাৰণে মই এইটো নাম্বাৰ কিয় দিছোঁ জানা মিলাই ল'বৰ কাৰণেহে দিছোঁ কিন্তু তোমালোকে এক্সামত লিখিলে উই ন এনেকৈ ষ্টাৰ্ট কৰিলা এইটো মনত ৰাখিব লাগিব উই ন এনেকৈ ষ্টাৰ্ট কৰিলা কৰি পেলাই এইটো ইকুৱেশ্যন নম্বৰ 1 দিবা চ' আমি কি পালোঁ ইকুৱেশ্যনটো ডেল স্কুৱেৰ জি ডিভাইডেড বাই ডেল পি ডেল এন আই ইজ ইকুৱেল টু ডেল মিউ আই divided by del n del p কি আছিল ইয়াতে p আৰু এইটো কিমান আছিল ইকুৱেশ্যন নম্বৰ PDF-ত আছে 15 এবাৰ আমি কি কৰিব লাগে এই দুটা ইকুৱেশ্যনৰ পৰা এটা ল'ব লাগে কোনটো ল'ম তলত আমাৰ কি আছে ডেল পি গতিকে ডেল পি থকা ছেকেণ্ডটো ইকুৱেশ্যন 11 ল'ম হয়নে এইটো ল'ম এবাৰ এইটো ইকুৱেশ্যন ল'ম লিখি দিয়া ইকুৱেশ্যনটো উই ন বুলি দিবা বা উই হেভ কি আছে ডেল জি বাই ডেল পি হয়নে নহয় ডেনমিনেটৰটো মিলাই চোৱা ইয়াতে ডেল পি আছে ইয়াতেও ডেল পি লাগে আমাক ডেল পি গতিকে এইটো ইকুৱেশ্যন ল'ম ইয়াতেতো ডেল টি আছিল সেইকাৰণে আগৰটোত লৈছিলোঁ এইটো লৈছিলোঁ কাৰণ আগৰটো আমাৰ টেম্পাৰেচাৰ আছিল চ' ডেল পি গতিকে আছে টি এন ইজ ইকুৱেল টু কি আছে ভি হয়নে এইটো আছে এতিয়া ইয়াৰ পৰা আমি কি কৰিম বাৰ মই সেইকাৰণে বাৰ ষ্টেপবিলাক লিখি নিদিওঁ কাৰণ আগৰটোত মই বহুত ভালকৈ ষ্টেপবিলাক খুলি দেখাইছোঁ এইবাৰ আমি ডাইৰেক্ট লিখি দিওঁ ইফালে যদি লৈ আহোঁ টি আৰু এনটো ভি টি কমা এন ইফালে যদি লৈ আহোঁ তাৰমানে কি একে কথা চিষ্টেমটো কনষ্টেণ্টে বুজাব লাগে টেম্পাৰেচাৰটো কনষ্টেণ্টে আছে এইটো কনষ্টেণ্ট হয়নে এইফালে নিলিখোঁ এটা চাইডে লিখা যায় সেইকাৰণে দুটা চাইডে নিলিখে ইকুৱেশ্যন এটাৰ দুটা চাইডে আমি নিলিখোঁ এটা চাইডে লিখি দিছোঁ ডেল জি বাই ডেল কি আছে পি পাই গ'লোঁ সেইটো চাইডে লৈ গ'লোঁ কনষ্টেণ্ট দুটা এতিয়া আমি কি কৰিব লাগিব এইটো কি আছে চোৱা তলৰটো একে এইটো টাৰ্ম লেফ্ট চাইডৰ টাৰ্মটো একে বনাব লাগে ইফালে ডিফাৰেঞ্চিয়েট কৰিলেতো ডেল স্কুৱেৰ হ'বই নিউমাৰেটৰত তলত কি আছে ডেল পি ডেল এন আই হৈ গ'ল গতিকে ডিফাৰেঞ্চিয়েটিং উইথ ৰেচপেক্ট টু কি এন আই হয়নে এন আই অপেক্ষা কৰিম কি হ'ব ডেল ডেল এন আই এনেকৈ কৰে ডেল জি বাই ডেল পি ইজ ইকুৱেল টু কি হ'ব ডেল ডেল এন আই ইনটু ভি হয়নে বাহিৰত কি থাকিব টেম্পাৰেচাৰ আৰু নাম্বাৰ অফ মল গতিকে কি হ'ব ডেল ইনটু ডেল ডেল স্কুৱেৰ জি তলত কি হ'ব ডেল এন আই ডেল পি ইয়াতে কি হ'ব ডেল ভি বাই ডেল এন আই বাহিৰত কি থাকিব টেম্পাৰেচাৰ আচ্ছা আকৌ আমি আগৰ নিচিনা কৰিম এনটোক কেনেকৈ লিখিব পাৰোঁ এনেকৈ N1 N2 N3 হয়নে N1 N2 ডট 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 এনেকৈ লিখিব পাৰোঁ এতিয়া কোৱাচোন এইটো কি কোৱা ডেল স্কুৱেৰ জি ডিভাইডেড বাই ডেল এন আই ইনটু ডেল পি ইজ ইকুৱেল টু এইটো কোৱা একদম ফাৰ্ষ্ট ভিডিঅ'ত দিছিলোঁ পাৰ্চিয়েল মলাৰ ভলিউম দিছিলোঁ নে নাই চোৱা ভিডিঅ'টো চোৱা একবাৰ নহ'লে নোটখিনি চোৱা
পাৰ্চিয়েল মলাৰ ভলিউমক আমি কি ৰিপ্ৰেজেণ্ট কৰোঁ আমি যিকোনো বস্তু যদি পাৰ্চিয়েল মলাৰত লিখিব লাগে VI বাৰ যদি পাৰ্চিয়েল মলাৰ এন্ট্ৰপি হয় কেনেকৈ লিখোঁ SI বাৰ যদি পাৰ্চিয়েল মলাৰ এনথালপি হয় HI বাৰ যদি পাৰ্চিয়েল মলাৰ গিভছ ফ্ৰী এনাৰ্জি হয় GI বাৰ হয়নে এনেকৈ লিখোঁ আমাক লাগে কি VI বাৰ বাৰক আমি কেনেকৈ লিখিব পাৰোঁ VI বাৰ ইজিকলটো তোমালোকে চাই লোৱা কি আছিল ডেল V/ডেল NI বাহিৰত কি থাকিব টেম্পাৰেচাৰ আচ্ছা টেম্পাৰেচাৰ প্ৰেছাৰ এনেকৈ আছিল তোমালোকৰ তেতিয়া কিন্তু আমি ইয়াতে প্ৰেছাৰটো কিয় উঠাই দিছোঁ তোমালোকে নিজে গম পাইছা প্ৰেছাৰটো কিয় উঠাইছোঁ আমি ভেৰিয়েশ্যন অফ কেমিকেল পটেনচিয়েল উইথ প্ৰেছাৰ তাৰমানে কি প্ৰেছাৰটো চেঞ্জ হৈছে আৰু ইয়াতে থাকিলে কি বুজায় কনষ্টেণ্ট বুজায় ইয়াতে থকা মানে কনষ্টেণ্ট বুজায় কিন্তু আমি ভেৰিয়েশ্যন প্ৰেছাৰৰ সাপেক্ষে চাই আছোঁ সেইকাৰণে আমি ইয়াতে প্ৰেছাৰটো উঠাই দিছোঁ কিন্তু উঠাই দিলেও এইটো ভেলুৱে আমি লিখিম গম পাইছা উঠাই দিলেও আমি এইটো ভেলুৱে লিখিম N1 N2 ... এইটো আছিল চাই লোৱা এইটো গতিকে ইয়াৰ জেগাত আমি কি বহাই দিম VI হয়নে VI বাৰ VI নহয় VI বাৰ এইটো ইকুৱেশ্যন নাম্বাৰ আছে এইটো ইকুৱেশ্যন নাম্বাৰ আছে 16 PDF-ত এইটো ইকুৱেশ্যন নাম্বাৰ আছে 16 এতিয়া 15 আৰু 16টো ইকুৱেট কৰিব লাগে মই এবাৰ লিখি দিওঁ নতুনকৈ ইকুৱেশ্যন দুটা পালোঁনে আমি ইকুৱেশ্যন নাম্বাৰ 16 এইটো পালোঁ এতিয়া তোমালোকে চোৱা 15 আৰু 16ৰ লেফ্ট ছাইডটো ছেম হয়নে নহয় ডেল স্কুৱেৰ জি ডেল পি ডেল এন আই ডেল পি মানে কি এইটো একে নহয় জানো এইটোতো গমেই পাইছা আগৰটোৰ নিচিনা 2 × 3 = কি 3 × 2 ডেল এন আই ডেল পি আৰু ডেল পি ডেল এন আই একে হয়নে নহয় যিহেতু হয় আমি এই দুটা ইকুৱেট কৰিব পাৰোঁ গতিকে কি হ'ব ইকুৱেটিং 15 and 16 লেফ্ট সাইড দুটা সেম গতিকে রাইট সাইড দুটা সেম হ'ব রাইট সাইড দুটা আমি কি লিখিব পাৰোঁ এতিয়া ডেল মিউ আই ডিভাইডেড বাই ডেল পি হয়নে এইটো কিমানৰ আছিল 15ৰ টি কমা এন ইজ ইকুৱেল টু কি VI বাৰ পাই গ'লোঁ এইটো সেম গতিকে লেফ্ট সাইডৰ সেম গতিকে ৰাইট সাইডৰো সেম এইটো পালোঁ আমি তোমালোকৰ PDF-ত এইটো ইকুৱেশ্যন নাম্বাৰ আছে 17 মিলাই চাবা হয়নে নহয় পাইছা না নাই একে PDF-ৰ লগত একে পাইছা না নাই মিলাই চাবা সেইকাৰণে দিছোঁ এইবিলাক লিখি 17 16 15 এইকাৰণে লিখি দিছোঁ ভেৰিয়েশ্যন অফ কেমিকেল পটেনচিয়েল উইথ প্ৰেছাৰ পালানে নাই চোৱা এতিয়া ভেৰিয়েশ্যন অফ কেমিকেল পটেনচিয়েলৰ কাৰণে আমি কি লিখোঁ মিউ আই নাম্বাৰ কম্পনেণ্ট কাৰণে মিউ আই উইথ প্ৰেছাৰ তলত কি থাকিব মিউ আই হয়নে উইথ প্ৰেছাৰ মানে কি তলত পি আৰু ভেৰিয়েশ্যন শব্দটো মানে বস্তুটো কি হৈছে জানা ভেৰিয়েশ্যন মানে কি ভেৰি কৰিছে তাৰমানে সি কনষ্টেণ্ট নহয় তাৰমানে সি চেঞ্জ হৈছে চেঞ্জ হ'লে আমি কি লিখোঁ ডি বা ডেল গতিকে ইয়াতেও ডেল লিখি দিয়া ইয়াতেও ডেল লিখি দিয়া গতিকে এইটো ভেলু পাই গ'লা তোমালোকে VI বাৰ TN ইজ ইকুৱেল টু কি পালোঁ আমি VI বাৰ হয়নে পাই গ'লোঁ এইটোৱে পালোঁ নে নাই এইটো চ' এইটো ইকুৱেশ্যন নাম্বাৰ 17